কিন্তু এইখিনি কি কৰো এৰুৱাই থ পিছত আকৌ লগাই লবি উখ ৰাম নাজানো আৰু দেই বাপেক জীয়েকৰ কি ইমান বিহু লাগিছে শুনা শুনা তুমিও নাচা কঁকাল ভাঙি পেলাই কাম নাই আৰু মোৰ এই মাৰক যাবলৈ দে মাৰৰ কথা বাদ দে মই বুজাইছো তই নাচ ৰেডি কালি চেওটো আজি ৰিহাৰ্চেলত বৰ ভাগৰ লাগিছে দেই তই বৰ ভাগৰ ভাগৰকে থাক গাত জোৰ চোৰ নাই নেকি আজি সঁচাকে জোৰ নাইকিয়া হৈছে কিহৰ কাৰণে আৰে মেইন নাচনীজনীয়ে নাই ক'ৰ পৰা জোৰ আহিব মোৰ মতে তোৰ গাতো জোৰ থাকিব নালাগে হয় দে নীলা নহাৰ কাৰণে একদম ভাল লগা নাই কিবা এটা খালী খালী লাগি আছে চব এইবোৰ দীপক দাৰ কাৰণে হৈছে তাৰ ইমানেই কাম যে সি বিহুতো ঘৰলৈ আহিব নোৱাৰে আহিব বোলে মই ফোন কৰিছিলোঁ নহয় এতিয়া আহিলে কি হ'ব এতিয়া দেখো সময় নাই সি নাই কাৰণে নীলাও নাই তাইৰো অলপ জেদটো বেছি দীপক দা নাহিলে বোলে তাইনো কেলে আহিব নালাগে তাই তেনেকুৱাই যিটো এবাৰ জেদ ধৰে সেইটো আৰু পিছলৈ নেৰে হয় দে তাইৰ অলপ বেছিয়ে জেদ হয় বল 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 কালি আহিম বুলি কৈ নাহিলি যে কুলেন ফাটি গ'ল বুলি কোৱা নাই জানো মই আৰে কুলেন ফাটি গ'ল কি হ'ল ভৰাই ল'লিহেঁতেন আৰে ভৰাবলৈ সুবিধাটো থাকিব লাগিব ন কুলেন ভৰাবলৈ সুবিধা নাই হা তই নিজৰ সুবিধাটো কৰি ল'লি আৰে কি সুবিধা ল'লো মই ঘৰলৈ যোৱা সুবিধা আকৌ আৰু কি তহঁত চব সুবিধা লোৱা দুষ্টাত শুনকচোন এইটো বাৰু ষ্টাৰলাইন ট্ৰেভেল এজেঞ্চি হয়নে হয় কওকচোন নীলা বৌ আহিছে নেকি আহিছে বোলে আহিছে কিহত আহিছে কিবা লাইন বাছ নাপালে বোলে সেইকাৰণে গাড়ী এখনে ভাড়া কৰি আহিছে পইচা কেইটকামান গৈছে যাওক ভালেই হৈছে মাজে মাজে এনেকৈ ঠেকা খালেহে যদি তাৰ এলেহুৱা স্বভাৱটো আঁতৰে তুমি ঠিকেই কৈছা দিনতে যদি গুচি আহিলে হয় টকাও কম খৰচ হলহেঁতেন আৰু সোনকালে আহিও পালেহেঁতেন এতিয়া আহি নোপোৱালৈকে টেনশ্যন হয় দিয়া ঠিকেই কৈছা এতিয়া আহি নোপোৱালৈকে টেনশ্যন আচ্ছা নীলা ঠিক আছে দিয়া ৰাখিছো মা মা সেইটোনো কি চিন্তা কৰিবলগীয়া কথা সিটোতো সৰু ল'ৰা নহয় এনেকে ভাবি থাকিবলৈ সৰু নহয় সেই বুলি কি চিন্তা নহব নেকি মই জোৰ কৰাৰ কাৰণেহে সি ইমান ৰাতি এনেকৈ গুচি আহিছে আৰে সেইটোতো ভাল কথাই তই মাতিছ সি আহিছে মাতিও পঠাবি চিন্তাও কৰি থাকিবি এনেকে হ'লে কেনেকে হ'ব কি যে কথাবোৰ কয় নহয় অচিনাকি ল'ৰা এটাৰ লগত এই ৰাতিখন গাড়ীখনত সি আহিছে তেনেহ'লে আহিবলৈ ক'বই নালাগিছিল মই আকৌ সি গাড়ী ভাড়া কৰি আহিব বুলি ভবা নাছিলো নহয় লাইন বাছত আহিব বুলিহে ভাবিছিলো আৰে লাইন বাছ নেপালেতো গাড়ী ভাড়া কৰি আহিব লাগিব আৰে তহঁতৰ যদি ইমানে চিন্তা কাইলৈ আহিবলৈ ক'ব লাগিছিল সেইটোৱেতো সি মোক গাড়ী ভাড়া কৰি আহিছে বুলি কোৱা নাই নহয় অলপ দূৰ অহাৰ পিছতহে কৈছে চিনাকি ড্ৰাইভাৰ হলেও কোনো কথা নাছিলে অচিনাকি ড্ৰাইভাৰ হয় ন টেনশ্যনটো হ'বই একো নহয় দে অচিনাকি হ'ল বুলি আৰু তাক কৰিবলৈ লৈ নাযায় নহয় দীপক দাই বহুত বেছি দৰমহা নাপায় নহয় বিহু বুলি বেছি খৰচ হয়েই তাতে সি গাড়ী ভাড়া কৰি লৈ আহিছে কিমান বা লৈ মই আহিবলৈ জোৰ নকৰা হলে সি কেতিয়াও গাড়ী ভাড়া কৰি নাহিলেহেঁতেন তাৰ হাতত পইচা আছে বা নাই ইয়াৰ পৰা ঘূৰি গৈ তাক চলিবলৈ পইচাওতো লাগিব আৰু সি যিহে ল'ৰা খাবলৈ নাপালেও ককাইহঁতৰ ওচৰত কেতিয়াও হাত নাপাতে এইবাৰ সি মোৰ কাৰণে প্ৰব্লেমত পৰিব যেন পাইছো আৰে
সেইটোনো বাৰু চিন্তা কৰিবলগীয়া কথা নেকি কচোন? কিয় নহ'ব? মোৰ কাৰণে কোনোবাই বিপদত পৰিব, মোৰ কি চিন্তা নহ'ব নেকি? তাৰমানে তাই সেইটো চিন্তাতে ভাত খোৱা নাই। মা চোৱাচোন, দেউতাই কেনেকৈ ধেমালি কৰি আছে। হয় দেই, বেচেৰীজনী কিবা এটা টেনচনত আছে। আপুনিনো কিয় ধেমালি কৰি আছে? ৰ'বা শুন, তই দীপকক ফোন এটা কৰি পেলাই সুধিবি যে তাৰ গাড়ী ভাড়া কিমান হ'ল। মই তোক পইচাকেইটা দি দিম, তই দীপকক দি দিবি, হ'ব? কি অঁ সঁচা? তোৰ দেউতাৰে কেতিয়াবা মিছা কথা কৈছে নেকি কচোন? দেউতা তুমি ইমান ভাল। এই বহ 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 বহ। দাদা বেয়া নাপায় যদি আগত ক'ৰবাত চাহৰ দোকান পালে ৰখাব নেকি? আচলতে মোৰ অলপ টোপনি ধৰিছে। অঁ ৰখাই আছোঁ ৰ'বা। এই ব্ৰিজখনৰ তলতে এখন ভাল চাহৰ দোকান আছে, ব'লা। ঠিক আছে। খোৱা খোৱা। লওক। অঁ তুমিও লোৱা। মানে তুমি বিশ্বাস কৰা নে নকৰা মই নাজানো, কিন্তু মই এতিয়ালৈ গাঁৱৰ বিহু দেখাই নাই। হয় নেকি? মানে বিহুত গাঁৱলৈ যাবলৈ কোনোদিন চান্সেই পোৱা নাই যে। আৰু তুমি যেতিয়া গাঁৱলৈ যোৱাৰ কথা ক'লা, মই এই চান্সটো হেৰুৱাবই বিচৰা নাই। ৰ'বা, মই কিন্তু কাইলৈ তোমালোকৰ ঘৰত থাকিম। তোমালোকৰ ঘৰৰ মানুহ বেয়া নাপায়তো? নাপায়, কিয় বেয়া পাব? আপুনি আমাৰ আলহী হৈ গৈছে, তাতে বিহু। আচলতে মই ক'লে অলপ বেয়া শুনিব, আপুনি নিজে আমাৰ মানুহখিনিক লগ পালে নিজে বুজি পাব। গম পাইছোঁ বাৰু। আচলতে গাঁৱৰ মানুহবোৰ বহুত সহজ সৰল, যিকোনো মানুহকে সহজে আপোন কৰি ল'ব পাৰে। আচলতে যিকোনো মানুহকে লগ পালেই যে লাভ লোকচানৰ অংক নকৰে, সেইকাৰণে নিস্বাৰ্থভাৱে মৰম কৰিব পাৰে। বুজিছোঁ। নাজানো চহৰতে জন্ম হৈ চহৰতে ডাঙৰ দীঘল হোৱাৰ কাৰণেই নে কি, এই গাঁৱৰ সহজ সৰল জীৱনটো যাপন কৰিবলৈ নোপোৱাৰ আক্ষেপ এটা থাকি গ'ল। বুজিছোঁ। মই কি ভাবিছোঁ জানা? কি? এই জন্মত যি হ'ল, অহা জন্মত যদি মই মানুহ হৈ জন্ম লওঁ, তেতিয়াহ'লে মই গাঁৱতে জন্ম ল'ব বিচাৰোঁ আৰু গাঁৱতে মৰিবও বিচাৰোঁ। ইমান ভাল পায়নে আপুনি গাঁও? নহ'লেনো চোৱাচোন, ইমানবোৰ ড্ৰাইভাৰ থকাৰ পাছতো তোমাক মই লৈ আহোঁ নে? এটা দিন এজেঞ্চিত নাথাকিলে বহুত খেলি মেলি হয়, তাতে আকৌ বিহুৰ বতৰ, কিমান লোকচান হয়। আৰু চব জানি বুজিও মই তোমাৰ লগত গুচি আহিছোঁ। চোৱাচোন, ইয়াতকৈ কিবা আৰু তোমাক ভালকৈ বুজাব লাগিব কোৱা? নাই, মই বুজি পাইছোঁ। মই যিমান পাৰোঁ গাঁৱৰ বিহু আপোনাক ধুনীয়াকৈ দেখাবলৈ চেষ্টা কৰিম। আৰু আপোনাক গোটেই গাঁৱৰ মানুহৰ লগত চিনাকি কৰাই দিম। আপোনাৰ যেতিয়াই মন যায় যাৰে ঘৰলৈ তাৰে ঘৰলৈ যাব পাৰিব। হয়নে? আৰু আপোনাৰ নিচিনা গাঁও ভাল পোৱা মানুহ এজনক গাঁও দেখাবলৈ মই বহুত বেছি এক্সাইটেড হৈ গৈছোঁ। হ'ব বাৰু, খুৱাই দিয়ক। বৰ্মা উঠিলে? উঠিলো মানে শুলোনো কেতিয়া? আজি ৰাতিটো নুশুলে নেকি? কি কৰি থাকিলেনো? নাচি থাকিলো, ৰাতিটো নাচি থাকিলো। আকৌ কথা সুধিবলৈ আহিছে? নহয় কি মানে কৰি বৰ্মা? থাকো ৰাতিটো? গোটেই ৰাতিটো কাঢ়িলো, কাঢ়ি মোৰ বুকুখন একেবাৰে ফাটি যোৱাৰ নিচিনা হৈ গৈছে। এটা কাহৰ দৰৱ এটা আনিবলৈ কোৱা বহুত দিন হ'ল, নাই মনতেই নাথাকে। কাহৰ দৰৱ এটা আনি দিবলৈকে মনত নাথাকে, সি আকৌ বোলে পইচা পালে মোক ৰাজমাও কৰি ৰাখিব। বিশ্বাস হৈছে তোৰ? হা, হৈছে বিশ্বাস? এই কামত থাকে যে পাহৰিছে চাগে। সিহে যেনিবা কাম কৰে, আন মানুহে কাম কৰি সংসাৰ চলোৱা নাই। বিয়া পাতিবলৈচোন আছে, এতিয়াই এনেকুৱা। নিজৰ পেটটো ভৰিলে মাকৰ কথা চিন্তা কৰিবলৈ পাহৰিয়ে যায়। নহয় মানে বৰ্মা, কিছুমান মানুহে পাকতে কাম কৰিব পাৰে যে, কিছুমান মানুহে এফালে কৰিলে এফালে পাহৰিয়ে যায়। সিও চাগে তেনেকুৱাই। নাজানো আৰু কেনেকুৱা, মুঠতে আজি দৰৱ নাপালে মোৰ মৰণ হ'ব। কালিয়ে দৰৱ আনিব বুলি ভাবিছিলো, কিন্তু দৰৱ দূৰৰে কথা, সি মানুহটোৱে নাই। আজি চবৰে কাৰণে বিহু আৰু আমাৰ কাৰণে বিহ।
নীলা নীলা অ' মমী খুৰী নীলা ক'ত আছে? নাই নহয় তাই ঘৰত। নাই, ইমান ৰাতিপুৱা ক'লৈ গ'ল? তাইৰ কথা দেখোন জানই, এনেই ঘৰত নাথাকে। তাতে আকৌ বিহুৰ কথা, জানো কলৈ বা গ'ল। নীলা, গাড়ীখন কাৰ? কোনোবা আহিছে নেকি? কালি দীপক অহা গাড়ীখন। কি যোৱাই নাই যে? থাকিব বোলে। থাকিব? সি কোনোবা ফ্ৰেণ্ডৰ লগত আহিছে নেকি? মোকতো দেখোন গাড়ী ভাড়া কৰি আহিছো বুলি কৈছে। ভাড়া কৰিয়ে আহিছে। ট্ৰেভেল এজেঞ্চি এটাৰ পৰা গাড়ীখন ভাড়া কৰি আনিছে। এজেঞ্চিটোৰ মালিকে হেনো গাঁৱৰ বিহু দেখাই নাই, সেইকাৰণে ড্ৰাইভৰ নপঠিয়াই নিজেই গুচি আহিছে। অ' আচ্ছা, আজি থাকিব, কাইলৈ মানুহ বিহু চাইহে হেনো তেওঁ যাব। তাৰমানে গাড়ীখনৰ ভাড়া দিব নালাগে? মই সেইবোৰ নেজানো নহয়। তাহাঁতি বা কি কথা পাতিছে। আমাৰ ছাৰ ক'ত আছে পিছে? ক'ত থাকিব আৰু, বিচনাত। কি? সি এতিয়াও শুই আছে? কালি শুই শুই গাড়ী নাপালে আৰু এতিয়া সি শুই দেখাবলৈ আহিছে? ইয়াক মই গাধা। কি যে হ'ব নহয় দুইটাৰে। ঐ ঐ উঠ উঠ কুম্ভকৰ্ণ উঠ। জানা কি জানা হা? কালি শুই শুই যি কৰিলি এতিয়া ঘৰত আহি শুই দেখাবলৈ আহিছ? তই কি গোটেই জীৱনটো শুই শুইয়ে পাৰ কৰিবি নেকি? ৰাতিটো টোপনি ক্ষতি হৈ আছে, কেলে চিঞৰি আছ? এই মোৰ কাৰণে টোপনি ক্ষতি হোৱা নাই তোৰ। যি হৈছে নিজৰ কাৰণে হৈছে। মোৰ কাৰণে কি? মই আজি আৰামছে গাড়ীত আহিব পাৰিলোঁ হয়। তোৰ কাৰণেহে গাড়ী ভাড়া কৰি আহিব লগা হৈছে। কিমান যে লষ্ট হৈছে মইহে জানো। এ ৰ মুখখন বন্ধ কৰ। একো লছ হোৱা নাই তোৰ। মই চব মেনেজ কৰি থৈছো। কি মেনেজ হৈছে? দেউতাই ভাড়াটো দি দিম কৈছে। কিহৰ কাৰণে দিব? মই জোৰ কৰাৰ কাৰণে তই গাড়ী ভাড়া কৰি আহিছ, সেইকাৰণে দিব আকৌ। নালাগে দে, কোনো দৰকাৰ নাই। নাও বুঢ়িলেও টিঙৰ পৰা নানা মনত তই। যি কৈ থাক, মই আকৌ খুৰাৰ পৰা পইচা লৈ কেলে গাড়ী ভাড়া দিম? আৰে দেউতাই তোক নিজে দিম বুলি কৈছে। ধৰি ল বিহুৰ গিফ্ট দিছে তোক। তই কি গিফ্ট দিলেও নলবি নেকি? গিফ্ট দিয়া আৰু গাড়ী ভাড়া দিয়া বেলেগ কথা। মই যি কলো আৰু একেটা কথাকে ৰিপিট কৰি থাকিবলৈ নাই। গৰুক গা ধুৱাবলৈ হ'ল, তই উঠিবি নে? উঠ। যদি তই নুঠ নহয় মই এতিয়া তোক চুচৰাই কিন্তু গৰুৰ লগতে গা ধুৱাই দিম। উঠ উঠ উঠ। তই বৰ অত্যাচাৰী দেই। অত্যাচাৰ কৰাই নাই, কৰিমহে। কালি তোৰ কাৰণে প্ৰেক্টিচ কৰা নহ'ল, পাছত দেউতাই কৰাইছে। গৰুক গা ধোৱা কামখিনি কৰি গা পা ধুই ভালকে প্ৰেক্টিচ কৰিম, কৈ দিছো কিন্তু। আমাৰ ঘৰত আলহী আছে, মই তেওঁকো টাইম দিব লাগিব ন। কাক কি টাইম দিয় সেইবোৰ মই নাজানো। তই মোক মুঠতে টাইম দিবই লাগিব। কালি অহা হ'লে লগৰ কাম লগতে হৈ গ'লহেঁতেন। খেলি মেলিখন তই কৰিলি, এতিয়া নিজৰ খেলি মেলি নিজে ঠিক কৰ। ঐ তই বহি আছ যে, উঠ। গৰু ঘাটলৈ নিবলৈ হ'লে আমিয়ে ৰৈ যাম এতিয়া। বল না, বলচোন। ঢোলৰ গুম গুমনি বিহু ৰাগ জাননী আমাৰে নাচনীৰ গাতে লাগিছে বা মোৰ জানমনি বল আমিও যাম, বল। দিলেহি জাননী বিহু আহি পালেহি বুলি, বিহু আহি পালেহি বুলি।